মই বৰ্তমান উপস্থিত আছোঁ এই পুৱতি নিশা শিৱসাগৰৰ শুকান পুখুৰী ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত। এই শুকান পুখুৰী তথা বেতবাৰী মৌজাৰ মাজেৰে যোৱা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত বিভিন্ন সময়ত অত্যাধিক বোজাই কঢ়িয়াই অনা কয়লা পৰিবাহী ট্ৰাক দুৰ্ঘটনাগ্ৰস্ত হৈ আহিছে আৰু আজি পুৱতি নিশাও এখন অত্যাধিক কয়লা কঢ়িয়াই অনা ট্ৰাক ইয়াত দুৰ্ঘটনাগ্ৰস্ত হৈছে। মই ট্ৰাকখন দেখুৱাইছোঁ। এইখন হৈছে আচলতে মাঘেৰিটাৰ পৰা কঢ়িয়াই আনিছিলে এই কয়লাখিনি। এই কয়লা পৰিবাহী ট্ৰাকখনত প্ৰয়োজনতকৈ অধিক তথা অভাৰলোডিং কৰি আনিছে এই কয়লা, যাৰ বাবে এই ট্ৰাকখন শুকান পুখুৰীৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনাগ্ৰস্ত হৈছে। ইয়াৰ বাহনখনো হয়তো পাতি ভাগিছে আৰু ইয়াৰ মূল কাৰণ হ'ল অত্যাধিক কয়লা কঢ়িয়াই আনিছে, অভাৰলোডিং কৰি আনিছে। মই প্ৰথমে গাড়ীখনৰ নাম্বাৰ মই দেখুৱাব বিচাৰিছোঁ। এইখনৰ নম্বৰটো হৈছে AS01PC4281। এই কয়লা পৰিবাহী ট্ৰাকখন দুৰ্ঘটনাগ্ৰস্ত হৈছে আৰু বৰ্তমান মই দেখুৱাইছোঁ যে এই ধৰণে বৰ্তমান বাঁহৰ ঠেকা দি থ'বলগীয়া হৈছে। এয়া দেখিছে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সোঁমাজত বাঁহৰ ঠেকা দি বৰ্তমান এইখন এনেধৰণে ৰখাই থ'বলগীয়া হৈছে যাতে এইখন বাগৰি নাযায়। ইয়াতে চালক আছে, চালকৰ নাম কি, কয়লা কিমান আহিছে, ক'ৰ পৰা আনিছে, সেই বিষয়ে মই সবিশেষ জানিব বিচাৰিম। দাদা, আপোনাৰ নামটো? মোৰ নাম মহম্মদ আবুল আলী। হয়, ক'ৰ পৰা? মাৰ্কেটৰ পৰা লৈ আহিছিলোঁ আপোনাৰ হালটিঙৰ কাৰণে, হালং লৈ গ'লো হয়। কাৰ কয়লা হয় এইখিনি? কানায়া। কোন কানায়া? তিনিচুকীয়াৰ। হয়, ক'ত দিবলৈ দিছিলে? এইটো হালুৱাটিং। হালুৱাটিং। কাক দিবলৈ দিছিলে? এইটো হেৰি ফেক্টৰীত দিলে হয়, চাপাত ফেক্টৰীত। এইখন কেইচকীয়া ট্ৰাক হয়? 14 চকীয়া। হয়। কিমান কয়লা থাকিব লাগে ইয়াত? আমাৰ পাচিং 30 টন আছে। 30 টন আছে। 30 টন থাকিব লাগে? 30 টন পাচিং। এতিয়া আনিছে কিমান? 36 টন মান হ'ব। অভাৰলোডিং কিমান আছে? 6 টন। পুনৰ কৈছোঁ, অভাৰলোডিং কিমান আছে? 6 টন মান হ'ব। 6 টন মান অভাৰলোডিং আছে। হয়। কি হ'ল এতিয়া গাড়ীখন? গাড়ীখনৰ পাত্তি ভাঙি গৈছে। পাত্তি ভাঙিছে। এইটোতো স্প্ৰিং পাত্তি ভাঙি গৈছে। হয়। কিমানখন আহিছিলে ইয়াৰ লগত? গাড়ীটো মোৰ একেলগত আহিছিল, 4-5খন মান আহিছিলোঁ। হয়। আপোনালোকক ক'ৰবাত চেক কৰিছে নেকি? চেক কৰা নাই এনেকৈ। ক'তো নাই কৰা? নাই কৰা। এনেইতো গাড়ীত বস্তু বাহিনী আনিলে অভাৰলোডিং আছে নেকি, নথি পত্ৰ চাই আপোনালোকক চাইছেনে? নাই চোৱা। সদায় এনেধৰণে অহা যোৱা কৰে নেকি? মইতো এইটো চিজন ফাৰ্ষ্ট লোড কৰিছোঁ। হয়। কোনেও একো চেক কৰা নাই? নাই, মোক চেক কৰা নাই। এতিয়া আৰক্ষী আহিছিলে নি ইয়াত? আহিছিল। আমাক ট্ৰেফিক ছাৰ আহিছিল। ট্ৰেফিক আহিছিলে? হয়। আপোনালোকৰ নথি পত্ৰ কিবা চাইছে নেকি? মোক কৈ গৈছে নাযাবি, আমি আহিলে যাবি। মোক কৈ গৈছে নাযাবি, মই আহিলে যাবি। এতিয়া একো চোৱা নাই? নাই, চোৱা নাই বৰ্তমান। এনে অভাৰলোডিংটো আপোনালোকে নিজে চালক হৈ জানে অভাৰলোডিংটো নিব নালাগে কোনো বস্তু? চাওক, আমি লোকৰ কাম কৰোঁতে আমাক যেনেকৈ কয় আমি সেনেকৈ নিব লাগে। কি কৰিম কওক? আপোনালোকক অভাৰলোডিং কৰি আনিবলৈ কৈছিলে? তাৰপৰা নিজে জানিব লাগে, চালক হয় আপুনি। চালক গম পাওঁ এতিয়া বৰ বন্ধ বুলি, চৰকাৰে বন্ধ কৰিছে। যেতিয়া মালিক হোৱা নামানে। হয়, এইখন মই দেখুৱাইছোঁ। চালকগৰাকীয়ে ইতিমধ্যেই স্পষ্ট কৰিছে যে এই ট্ৰাকখনত 27ৰ পৰা 30 টন কয়লাহে কঢ়িয়াব পাৰে, কিন্তু এই ট্ৰাকখনত তাতোতকৈও অত্যাধিক প্ৰায় 7 টন কয়লা বেছি বোজাই কঢ়িয়াই আনিছিলে, যাৰ বাবে এনেধৰণে ইয়াৰ পাতি ভাগি গৈছে, দুৰ্ঘটনাগ্ৰস্ত হৈছে। কেৱল এয়া এটাই উদাহৰণ নহয়, অনেক এনেধৰণৰ উদাহৰণ আছে। এই বেতবাৰী মৌজাৰ এই টাৰ্ণিংকেইটাত প্ৰায় এনেধৰণৰ কয়লা পৰিবাহী ট্ৰাক দুৰ্ঘটনাগ্ৰস্ত হৈ আহিছে আৰু এই দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ মূল কাৰণ হ'ল অভাৰলোডিং। ইয়াত অভাৰলোডিং কৰি আনিছে এই ট্ৰাকসমূহত, কিন্তু অতি পৰিতাপৰ বিষয় যে এনেধৰণে নিতৌ অভাৰলোডিং কৰি ট্ৰাক চলি থাকে, কয়লা পৰিবাহী ট্ৰাক চলি থাকে, কিন্তু ইয়াৰ পিছতো কিয় আৰক্ষীয়ে হওক বা পৰিবহণ বিভাগেই হওক, এনফৰ্চমেণ্ট ডিপাৰ্টমেণ্টেই হওক, কিয় ব্যৱস্থা গ্ৰহণ নকৰে, সেয়া কিন্তু লক্ষণীয়। মই পুনৰ চালকজনৰ ওচৰলৈ আহিছোঁ। আপুনি যাৰ ওচৰত যিখিনি দিবলৈ গৈছিলে তেওঁৰ নাম? তেওঁৰ নামটো দিয়া নাই, বাগান বুলি কৈছে। হালটিং বাগানত ৰিচিভ কৰিব আহি আমাক। হয়, এনে বুলি কৈছে। হয়, এয়া মই দেখুৱাইছোঁ। এই ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে আহি আছিলে আৰু কেইবাখনো থানা, মাঘেৰিটাৰ পৰা এই শিৱসাগৰৰ শুকান পুখুৰীলৈকে কেইবাখনো থানা পাৰ হৈ আহিছে, কিন্তু কোনো থানাত
এই ট্ৰাকবিলাকৰ আচলতে কোনো যিবিলাক চেকিং বহুৱাই ক'তো এনেধৰণৰ কয়লা পৰিবাহী ট্ৰাকবিলাক চেকিং কৰা নহয়, তেওঁলোকৰ নথি পত্ৰ পৰীক্ষা কৰা নহয়। ইয়াৰ কাৰণ কি সেয়া কিন্তু অতি ৰহস্যজনক। সাধাৰণ যিকোনো এখন বাহন যদিহে কোনো চালকে তেনেহ'লে তন্নকৈ পৰীক্ষা কৰা হয়। কেৱল ইমানেই নহয়, অভাৰলোডিং কৰা সৰু সৰু ডাম্পাৰেই হওক বা আন খাদ্য সামগ্ৰী কঢ়িওৱা বাহনেই হওক, অভাৰলোডিং কৰিলে আচলতে যথেষ্ট পৰিমাণে তেওঁলোকে জৰিমনা বিহে, জব্দ কৰে বাহন। কিন্তু এই কয়লা পৰিবাহী ট্ৰাকসমূহ কিয় জব্দ নকৰে অভাৰলোডিং কৰাৰ পিছতো, সেয়া কিন্তু অতি ডাঙৰ প্ৰশ্ন সেয়া। কিন্তু এতিয়া এই যিখন কয়লা পৰিবাহী ট্ৰাক, এইখন চাবলৈ আহিলে যান বাহন নিয়ন্ত্ৰণ আৰক্ষী ইতিমধ্যেই যি এনফৰ্চমেণ্ট বিভাগ আছে, জিলা পৰিবহণ বিষয়া কাৰ্যালয় আছে, তেওঁলোকৰ বিষয়ববীয়াকো এই সন্দৰ্ভত অৱগত কৰিছে যে এনেধৰণৰ অত্যাধিক বুজাই কঢ়িওৱা তথা অভাৰলোডিং কৰা এখন ট্ৰাক আহিছে, যিখন দুৰ্ঘটনাগ্ৰস্ত হৈছে। অনাগত সময়ত লক্ষণীয় হ'ব এই ট্ৰাকখন এনফৰ্চমেণ্ট বিভাগে জব্দ কৰিবনে, জৰিমনা বিহিবনে, সেই প্ৰশ্ন কিন্তু বৰ্তমান উত্থাপন হৈছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।